নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বহুদিনৰ বিৰতিৰ অন্তত এটা ভিডিঅ' প্ৰস্তুত কৰোঁ বুলি মোবাইলটো হাতত তুলি লৈছোঁ। আপোনালোক সকলোৱে নিশ্চয় ভালে আছে, সকলোৱে নিজৰ বিদ্যালয়লৈ গৈ আছে আৰু ক্লাছসমূহ কৰি আছে। গতিকে সকলোৰে অভিজ্ঞতাসমূহ নিশ্চয় ভালেই হৈছে। আৰু আজি যিহেতু এটা ভাল খবৰ পালোঁ আৰু ভাল খবৰটো পাই মই ভাবিলোঁ এটা ভিডিঅ' প্ৰস্তুত কৰোঁ। ভাল খবৰটো হৈছে যে আমাৰ টিচাৰ ট্ৰান্সফাৰ মেনেজমেণ্ট যিটো পৰ্টেল, সেই পৰ্টেলটো ইতিমধ্যে খুলি দিয়াৰ কথা শিক্ষামন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। আজিৰে পৰা সেই পৰ্টেলটো খুলি দিছে বুলি কৈছে। গতিকে আমাৰ সকলোৰে বাবে এটা অতি ভাল খবৰ। যিসকল দূৰণি ডিষ্ট্ৰিক্টত পৰিছিলে তেখেতলোকে ট্ৰান্সফাৰৰ বাবে ৰৈ আছিলে। গতিকে আপোনালোক সকলোৰে বাবে এটা ভাল খবৰ এইটো, যিহেতু আমি বহুদিনৰ পৰা অপেক্ষা কৰি আছিলোঁ নিজৰ হোম ডিষ্ট্ৰিক্টলৈ যাবলৈ, নিজৰ ঘৰৰ ওচৰৰ স্কুল এখনলৈ যাবলৈ। গতিকে আমাৰ সেই সময় এতিয়া আহি পৰিছে আৰু ইয়াৰ আগতে আমাৰ কেইটামান কৰিবলগীয়া কাম আছে আৰু আপোনালোক সকলোৱে এই বিষয়ে নিশ্চয় অৱগত। তথাপিতো মই ক'ব বিচাৰিছোঁ, এতিয়া আপোনালোকে HRMS পৰ্টেলত আমাৰ টিচাৰ ট্ৰান্সফাৰ মেনেজমেণ্ট যিটো পৰ্টেল আছে, সেই পৰ্টেলটোত আপোনালোকে নিজৰ প্ৰফাইল ক্ৰিয়েট কৰিব লাগিব। গতিকে তাৰ যিখিনি ষ্টেপছ আছে, সেই ষ্টেপছখিনি কেইবাটাও 11টামান ষ্টেপছ আছে, সেই গোটেইখিনি আপোনালোকে ফিল আপ কৰিব লাগিব। তাৰপিছতে আপোনালোকৰ প্ৰফাইল হ'ব আৰু প্ৰফাইলটো কমপ্লিট হোৱাৰ পাছত আপোনালোকে সেইটো CRCCৰ পৰা এপ্ৰুভ কৰাব লাগিব। গতিকে সেইখিনি কাম বৰ্তমান আপোনালোকে কৰি ল'ব লাগিব। এই CRCCৰ ওচৰত এপ্ৰুভ কৰোৱাটো আপোনালোকে SIO এপ্ৰুভেল অহাৰ আগতেই কৰিব পাৰে, মানে এতিয়া আপোনালোকে সেইখিনি কাম কৰিব পাৰে। গতিকে যিসকলে HRMS পৰ্টেলত নিজৰ প্ৰফাইলটো আপডেট কৰা নাই বা প্ৰফাইল ক্ৰিয়েট কৰা নাই, তেখেতলোকে নিজৰ প্ৰফাইলসমূহ এতিয়াই খুলিবলৈ আৰম্ভ কৰক। আপোনালোকে নিজৰ সেইখিনি আপোনালোকে নিজে কৰিব পাৰিব। সেইটো কোনো DDO পাছৱৰ্ড বা তেনেকুৱা কোনো প্ৰয়োজন নাই। আপোনালোকে HRMS পৰ্টেলত গৈ পেলাই নিজৰ কামখিনি নিজে কৰি ল'ব পাৰিব। তাত যিখিনি ডিটেইলছ আছে সেইখিনি আপোনালোকে নিজে ফিল আপ কৰিব পাৰিব। আৰু এইখিনিতে বহুতৰ এটা অসুবিধা হৈ আছে, যিটো আমাৰ শিক্ষা সেতুৰ যিটো ষ্টাফ ID আছিলে, সেই ষ্টাফ IDটো দিয়াৰ পাছত আমাৰ বহুতৰে ন' ৰেকৰ্ড ফাউণ্ড ওলাই আছে। মানে শিক্ষা সেতুৰ যিটো ষ্টাফ IDটো দিয়াৰ পাছতে চাৰ্চ কৰি দিয়াৰ লগে লগে অট'মেটিকেলি আমাৰ নাম, আমাৰ বিদ্যালয়ৰ নাম, আমাৰ ব্লক, সেইখিনি ক্লাষ্টাৰ নেম, সেইখিনি আহি যাব লাগে। আৰু আমাৰ নতুন যিসকল টিচাৰ আছিলে তেখেতলোকৰ বহুতৰে অহা নাছিলে আৰু মোৰো অহা নাছিলে সেইটো। কিন্তু আমাৰ আজি যোৱা এসপ্তাহমানৰ আগতে সেই ৰেকৰ্ডখিনি শ্ব' কৰিছে। গতিকে আপোনালোক সকলোৱে নিশ্চয় শ্ব' কৰিব আৰু যদি কাৰোবাৰ শ্ব' কৰাও নাই তেনেহ'লে আপোনালোকে দুদিনমান অপেক্ষা কৰিব। এইখিনি যিটো আপডেট কৰাই আছে আৰু মই শিক্ষা সেতুৰ যিটো মানে কিছুমান হেল্পলাইন নাম্বাৰ দিয়া আছিলে তালৈ কল কৰি সুধিছিলোঁ। তেখেতলোকে কৈছিলে তেতিয়া যে এইটো আমাৰ আপডেশ্যনৰ কাম চলি আছে, গতিকে আপোনালোকে কেইদিনমানৰ পাছত এইখিনি ৰেকৰ্ডখিনি আপোনালোকৰ তাত আহি যাব। গতিকে সেইটো কোনো চিন্তা কৰিবলগীয়া কথা নাই। আৰু আপোনালোকে এটা কাম কৰিব, আমাৰ শিক্ষা সেতুৰ যিটো ৱেবছাইট আছে, আপোনালোকে আমাৰ এপ্লিকেশ্যনটোত নহয়, শিক্ষা সেতুৰ এপ্লিকেশ্যনটোত নহয়, য'ত আপোনালোকে এটেণ্ডেঞ্চ দিয়ে তাত নহয়, ক্ৰমত গৈ পেলাই আপোনালোকে শিক্ষা সেতুৰ যিটো ৱেবছাইট আছে তাত ৱেবছাইটটোত খুলি পেলাই এডিটেড অপশ্যনত আমি যিবোৰ এডিট কৰোঁ পিছত, সেইখিনি আপোনালোকে এপ্ৰুভ কৰাই ল'ব। মানে নিজে কৰিব পাৰিব, সেইখিনি এপ্ৰুভ কৰি দিব। আপোনালোকে তাতে চাব ষ্টাফ মেনেজমেণ্টত গ'লে আপোনালোকে তলতে দেখিব এডিটেড এপ্ৰুভ এডিটেড ডাটা বুলি থাকে নেকি, তাত গৈ পেলাই আপোনালোকে নিজৰ সেইখিনি আপুনি DDO পাছৱৰ্ড দি পেলাই আপোনালোকে নিজে সেইখিনি এপ্ৰুভ কৰি দিব পাৰিব। গতিকে এপ্ৰুভ কৰি দিয়াৰ পাছত আপোনালোকৰ যিখন ছিট থাকে, য'ত আমাৰ টিচাৰসকলৰ বা নন টিচিং ষ্টাফৰ যিখন লিষ্ট থাকে, সেই লিষ্টখনত আপোনাৰ যিটো এডিটেড অপশ্যনত নট আপডেটেড ওলায়, সেইটো আপডেটেড হৈ যাব আধা ঘণ্টামানৰ পাছতে। গতিকে সেইটো কৰি ল'ব। সেইটো নকৰাৰ বাবেও বহুতৰ ন' ৰেকৰ্ড ফাউণ্ড বুলি ওলাইছে বুলি ভবা হৈছে, কিন্তু আচলতে সেইটো কথা হয়নে নহয় নাজানো। কিন্তু যিসকলে কৰা নাই আপডেটটো, সেইসকলে আপডেট কৰি ল'ব। বাকী আপোনালোকে এতিয়া অতি সোনকালে HRMSত আপোনালোকৰ প্ৰফাইলটো ক্ৰিয়েট কৰক। আৰু তাত কিন্তু এটা কথা, আপোনালোকে বৰ বেছি খৰধৰ নকৰিব। তাত যিখিনি আমাৰ পষ্ট ক্ৰিয়েশ্যন নাম্বাৰ হওক বা ৰিটেনশ্যন নাম্বাৰ, সেইখিনি আপোনালোকে শুদ্ধকৈ ভৰাব। তাত যিহেতু ফিল আপ কৰিব লাগিব। আৰু বহু কথা আছে, যিহেতু মিউচুৱেলৰ ক্ষেত্ৰত আপোনালোকে ভালকৈ জনা মানুহৰ হতুৱাই সুধি মেলিহে সেইখিনি কৰাব। যিটোতে সন্দেহ লাগে সেই ক্ষেত্ৰতে আপোনালোকে অলপমান সময় ৰ'ব, লাগিলে দুদিন দেৰিয়ে হওক, কিন্তু ভুলকৈ ফিল আপ নকৰিব। যিহেতু মিউচুৱেলটো আমাৰ বহুতৰ কাৰণে অতি গুৰুত্বপূৰ্ণ হৈ আছে। গতিকে অলপ চাই চিতি সাৱধানতাৰে এইখিনি কামখিনি কৰিব আৰু ভুল যাতে নহয় সেইখিনি চাই ল'ব। আৰু আমাৰ বহুতৰ এতিয়া প্ৰব্লেম এটা হৈ আছে, কাৰণ প্ৰব্লেমটো এইটোৱে হৈছে যে আমাৰ SIOৰ ক্ষেত্ৰত বহুতৰ ৰিজেক্ট হৈছে। ৰিজেক্ট হোৱাৰ প্ৰধান যিটো কাৰণ হৈছে সেইটোৱে হৈছে যে আমাৰ গ্ৰেজুৱেট টিচাৰৰ ঠাইত বহুতৰ এছিষ্টেণ্ট টিচাৰ দিয়া হৈছে। আৰু আমাৰ স্কুলসমূহে মানি ল'ব নিবিচাৰে যে আমাৰ যিটো টিচাৰ আমাৰ যিবোৰ পোষ্ট হয়, বিশেষকৈ গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত তেখেতলোকে কয় যে পষ্ট গ্ৰেজুৱেট টিচাৰটো ছাবজেক্ট টিচাৰে হয়, সেইটো কোনো মানে বেলেগ নহয়। এইটো ছাবজেক্ট টিচাৰ পষ্ট গ্ৰেজুৱেট টিচাৰ একেটাই। যদি আপুনি দিবলৈও কয় যে এইটো ছাবজেক্ট টিচাৰ বুলি নিদিব, এইটো পষ্ট গ্ৰেজুৱেট টিচাৰ বুলি দিয়ক, তেতিয়া তেওঁলোকে কয় যে এইটো একেই, একো নাই, একো অসুবিধা নহয়, এইটো ছাবজেক্ট টিচাৰে হয়। কিন্তু বৰ্তমান আমাৰ যিহেতু এপইণ্টমেণ্ট লেটাৰত গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰ বুলি আছে, গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত তেওঁলোকে এছিষ্টেণ্ট টিচাৰ বুলি দিব বিচাৰে আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত ছাবজেক্ট টিচাৰ বুলি দিব বিচাৰে।
বিচাৰে কিন্তু আগত আছিলে সেইটো এতিয়া আমাৰ যিহেতু পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰু গ্ৰেজুৱেট টিচাৰ কৰিছে গতিকে আপোনালোকে সেইটো চাব এছআইও যেতিয়া আপোনালোকে এছআইওৰ কাৰণে এপ্ৰুভেল পঠিয়াব যেতিয়া প্ৰপ'জেল যেতিয়া পঠিয়াব তেতিয়া আপোনালোকে সেইটো চাব যে আপোনালোকৰ যাতে গ্ৰেজুৱেট টিচাৰ দিয়া হয় আৰু যিসকল পোষ্ট গ্ৰেজুৱেট টিচাৰ তেখেতলোকৰ যাতে পোষ্ট গ্ৰেজুৱেট টিচাৰ দিয়ে ছাবজেক্ট টিচাৰৰ নিদি পেলাই আৰু এনেকুৱা হ'ব পাৰে আমাৰ যিটো পোষ্ট ক্ৰিয়েশ্যন নাম্বাৰ আছে পোষ্ট ক্ৰিয়েশ্যন নাম্বাৰবোৰত এনেকুৱা হৈছে যে সেইটো এছিষ্টেণ্ট টিচাৰ বুলি পোষ্টটো ইতিমধ্যে ক্ৰিয়েট হৈ আছে গতিকে আমি সেই পোষ্টটো কনভাৰ্ট কৰাই ল'ব লাগিব গ্ৰেজুৱেট টিচাৰলৈ আৰু সেইটো প্ৰচেছটো হৈছে আমাৰ এখন এক্সেল শ্বীট আছে আপোনালোকে নিশ্চয় পাইছে সেইখন এক্সেল শ্বীটত আমাৰ যিখিনি ডাটা আছে আমি ডাটাখিনি ভৰাব লাগিব আপোনাৰ আপুনি গ্ৰেজুৱেট টিচাৰ আৰু আপুনি আপোনাৰ যিটো পোষ্ট ক্ৰিয়েশ্যন নাম্বাৰ সেইটো ভৰাব লাগিব তাৰপিছতে আপুনি DDO চাইন কৰি পেলাই ট্ৰেজাৰী অফিচত চাইন কৰাব লাগিব ট্ৰেজাৰী অফিচত চাইন কৰাৰ পাছত সেইখিনি ট্ৰেজাৰীৰ পৰা আপোনাৰ সেইটো কনভাৰ্ট কৰি দিব তেতিয়াহে আপোনাৰ যিটো DDOৰ ID থাকিব য'ত আপোনাৰ SIO এপ্ৰুভেল পঠিয়াব লাগিব আপোনাৰ স্কুলৰ যিটো DDO ID অফিচিয়েল সেই তাত তেতিয়াহে গ্ৰেজুৱেট টিচাৰটো শ্ব' কৰে বুলি কৈছে মই যিহেতু এতিয়ালৈকে SIO এপ্ৰুভেলৰ কামটো কৰা নাই গতিকে মই যিমান দূৰ শুনিছোঁ শুনা মতে যদি আপোনাৰ বিদ্যালয়ত যদি গ্ৰেজুৱেট টিচাৰৰ পোষ্ট ইতিমধ্যে নাথাকে মানে ট্ৰেজাৰীৰ পৰা যদি আপোনাৰ গ্ৰেজুৱেট টিচাৰ পোষ্টটো যদি চেংচন হৈ নাথাকে এছিষ্টেণ্ট টিচাৰ বুলি থাকে তেনেহ'লে আপোনাৰ স্কুলৰ যিটো DDO ID পাছৱৰ্ড তাত যেতিয়া আপুনি SIO এপ্ৰুভেলৰ কাৰণে যেতিয়া লগ ইন হ'ব তেতিয়া তাত গ্ৰেজুৱেট টিচাৰটো শ্ব' নকৰে বুলি কৈছে তাত এছিষ্টেণ্ট টিচাৰ বুলিহে শ্ব' কৰে বা PGTৰ ক্ষেত্ৰত ছাবজেক্ট টিচাৰ বুলি শ্ব' কৰে আৰু যদি আমাৰ স্কুলৰ সেই এছিষ্টেণ্ট টিচাৰৰ পদটো গ্ৰেজুৱেট টিচাৰলৈ কনভাৰ্ট কৰি দিয়ে ট্ৰেজাৰীৰ ফালৰ পৰা তেতিয়াহে আমাৰ DDOত সেই গ্ৰেজুৱেট টিচাৰৰ যিটো অপশ্যন সেইটো আহে বুলি কোৱা শুনিছোঁ গতিকে মই যিহেতু এই প্ৰচেছটো কাইলৈ আৰম্ভ কৰিম গতিকে প্ৰচেছখিনি কেনেকুৱা হয় কি কথা আপোনালোকক পৰৱৰ্তী পৰ্যায়ত এই বিষয়ে জনাব পাৰিম আৰু নিজে নকৰাকৈ যিহেতু সঠিককৈ কোনো তথ্য প্ৰদান কৰিব নোৱাৰোঁ গতিকে মই কাইলৈ এইখিনি ট্ৰেজাৰী অফিচত জমা দিমগৈ আৰু তাৰ পাছত কি প্ৰচেছ হয় সেইখিনি আপোনালোকক জনাম কেনেকৈ কি কনভাৰ্ট হয় DDOত কেনেকৈ শ্ব' কৰে কি কথা গতিকে সেইখিনি পৰৱৰ্তী পৰ্যায়ত জনাম আৰু HRMSত আমাৰ যিটো প্ৰফাইল আমি বনাব লাগিব সেই ক্ষেত্ৰতো মই কাইলৈ বা পৰহিলৈ এটা ভিডিঅ' দিম গতিকে কি ষ্টেপ আমি ফ'ল' কৰিব লাগিব কি ফিল আপ কৰিব লাগিব আপোনালোক বহুতে নিশ্চয় এই ক্ষেত্ৰত চাইছে গতিকে যিসকলে চাইছে জানে সেইসকলে কৰি ল'ব আৰু চাব যাতে ভুল নহয় আৰু ময়ো আপোনালোকৰ সুবিধাৰ বাবে এটা ভিডিঅ' প্ৰস্তুত কৰিম গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে আমাৰ সকলোৰে বাবে অতি ভাল খবৰ এইটো আৰু আপোনালোকে এতিয়া মিউচুৱেল যিসকলৰ লগত আপোনালোকে কথা পাতি থৈছে তেওঁলোকৰ লগত ফাইনেলকৈ কথা পাতক আৰু যাতে কোনো খেলি মেলি নহয় মানে আপোনাৰ যিজন পাৰ্টনাৰ আপুনি ভাবি থৈছে তেওঁ যাতে তলে তলে আকৌ বেলেগ এজনৰ লগত কথা নাপাতে সেইটো আপোনালোকে এটা থিৰাং কৰি ৰাখক যাতে সেইটো খেলি মেলি নহয় পাছত আকৌ আপুনি যেতিয়া মিউচুৱেল একদম শেষ মুহূৰ্তত গৈ আকৌ তেওঁ বিপৰীত ফালেও যাবগৈ পাৰে গতিকে সেইটো মন কৰিব গতিকে দুজনমান ৰাখিব তেনেকুৱাকৈ আৰু এটা অতি গুৰুত্বপূৰ্ণ কথা আপোনালোকে এতিয়া য'ত মিউচুৱেল লওঁতে আপোনালোকে পৰাপক্ষত একদম ওচৰৰ মানে অতি সুবিধাজনক ঠাইলৈ ল'বলৈ চাওক কাৰণ শিক্ষামন্ত্ৰী ডাঙৰীয়াই আজি এইটো কথা কৈছে যে এবাৰ মিউচুৱেল লোৱাৰ পাছত দুবছৰলৈকে আকৌ মিউচুৱেল ল'ব নোৱাৰে গতিকে দুবছৰ আপুনি সেইখন বিদ্যালয়ত আপুনি কৰিবই লাগিব আৰু এটা কথা আপোনালোকে মন কৰিব আমাৰ ইখন ডিষ্ট্ৰিক্টৰ পৰা সিখন ডিষ্ট্ৰিক্টলৈ মিউচুৱেল পাবলৈ ভাল কিন্তু আপুনি যদি ভাবি লয় যে মই যি নহওক আৰু বিচাৰি নাথাকোঁ মোৰ ঘৰৰ পৰা দূৰ হ'লেও মোৰ নিজৰ ডিষ্ট্ৰিক্টলৈ গৈ লওঁ তেনেকুৱা ক্ষেত্ৰত আপোনাৰ কিন্তু পিছত নিজৰ ডিষ্ট্ৰিক্টৰ মাজত মিউচুৱেল পাবলৈ বহুত অসুবিধা হৈ যায় আৰু সেইটো দেখিছোঁ যিহেতু আমাৰ স্কুলৰ ক্ষেত্ৰতে বহুতে কৈছে যে নিজৰ ডিষ্ট্ৰিক্টৰ মাজত মিউচুৱেল পোৱাটো অলপ অসুবিধা হৈ যায় গতিকে আপোনালোকে এবাৰ চাই ল'ব যে যদি আপুনি ভালকৈ বিচাৰ খোচাৰ কৰি চাই ল'ব যদি আপোনাৰ একেবাৰে ওচৰৰ সুবিধাজনক জেগাত পায় তেনেহ'লে এইবাৰতে আপুনি সেই স্থানলৈ যাবলৈ চেষ্টা কৰক আৰু যদি একেবাৰে পোৱা নাই আৰু তেতিয়া বেলেগ কথা তেতিয়া আপোনালোকে সেই দূৰখনতে ল'ব আৰু যিহেতু দুবছৰ আপোনালোকে তাত তেতিয়া কৰিবই লাগিব গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে আৰু আপোনালোকৰ যদি কিবা ক'ব লগা বা সুধিব লগা থাকে তেনেহ'লে কমেণ্ট কৰিব পাৰে আজিলৈ ইমানেই ধন্যবাদ